নমস্কাৰ পঢ়িবলৈ লৈছোঁ জয়ন্ত প্ৰীতমৰ কিতাপ সোমদেও দ্য চাৰ্চ বিগিনছৰ প্ৰথম খণ্ড। অবিনাশ, ৰূপম আৰু প্ৰাঞ্জল তিনিওজন অন্তৰংগ বন্ধু। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ তিনিওজন একেলগে পঢ়িছিল। যদিও একাদশ শ্ৰেণীৰ পৰা তিনিজন নিজৰ জীৱনৰ লক্ষ্য আৰু শিক্ষাগত কাৰণত পৃথক হ'ব লগা হ'ল। মাজে মাজে কেতিয়াবা অলপ সময়ৰ বাবে তিনিও লগ হৈছিল, যদিও বৰ বিশেষ কথা বতৰা পাতিবলৈ সক্ষম হোৱা নাছিল। অৱশ্যে তিনিওজনৰ মাজত থকা বন্ধুত্বৰ এনাজৰীডাল দৃঢ় আছিল। আজি প্ৰায় 6 বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে ভালদৰে তিনিওজন লগ হৈছে অবিনাশৰ ঘৰত। উদ্দেশ্য হ'ল তেওঁলোকৰ এৰি অহা দিনবোৰৰ স্মৃতি ৰোমন্থন আৰু ভৱিষ্যতৰ পৰিকল্পনাবোৰৰ বিষয়ে কিছু আলোচনা কৰা। সেই উদ্দেশ্যে আজিৰ নিশাটো আটাইকেইজন অবিনাশৰ ঘৰতে অতিবাহিত কৰাৰ পৰিকল্পনা। প্ৰাঞ্জলে ইতিমধ্যে এগ্ৰি BSc সম্পূৰ্ণ কৰিছে, ৰূপমে ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰিছে আৰু এটা বহুজাতিক প্ৰতিষ্ঠানত চাকৰি পাইছে। সেই সূত্ৰে এমাহৰ পিছত আমেৰিকালৈ যাবগৈ। অবিনাশ বৰ্তমান বুৰঞ্জীৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। তিনিওজন বন্ধু 6 বছৰৰ মূৰত লগ হৈছে, গতিকে আজি সিহঁতৰ কথাবোৰ যেন শেষেই নহ'ব। এফালৰ পৰা তিনিওজনে নিজৰ নিজৰ পঢ়াৰ বিষয়সমূহৰ ভাল লগা কথাবোৰ, সিহঁতৰ অভিজ্ঞতাবোৰ ইজনে সিজনক কৈ গৈছে। প্ৰাঞ্জল আৰু ৰূপমে মাজে মাজে অবিনাশক বুৰঞ্জী অধ্যয়ন কৰাৰ বাবে ঠাট্টা মস্কৰা কৰিছে। ৰূপমে অবিনাশক জোকাই ৰং চোৱাৰ উদ্দেশ্যে প্ৰাঞ্জললৈ চাই হাঁহি এটা মাৰি কৈছে, অবিনাশে ৰাতি ৰাতি যেতিয়া কিতাপ পঢ়ে তেতিয়া মৃত মানুহবোৰ জি উঠে, নহয়নে প্ৰাঞ্জল? ৰূপমৰ উদ্দেশ্য বুজিব পাৰি প্ৰাঞ্জলে হয়ভৰ দি অলপ ধেমেলীয়া সুৰত অবিনাশক উদ্দেশ্যি কৈছে, ইতিহাস পঢ়ি থাকোঁতে ধুনীয়া ধুনীয়া ৰাজকুমাৰীবোৰো চাগে অবিনাশৰ ওচৰলৈ আহি থাকে, নহয়নে অবিনাশ? অবিনাশে মনে মনে সিহঁত দুয়োটাৰ কথাবোৰ হাঁহি হাঁহি শুনি আছে। অবিনাশেও বুজি পাইছে যে সিহঁতে তাৰ লগত ধেমালি কৰিছে। অবিনাশ মৌন হৈ থকা দেখি ৰূপমে এইবাৰ অলপ অহমিকা আৰু অলপ আক্ষেপ কৰাৰ সুৰত ক'লে, ই আমাৰ ভিতৰত সকলোতকৈ পঢ়াত চোকা আছিল। কিয় যে বুৰঞ্জী পঢ়ি নিজৰ জীৱন বৰবাদ কৰিলে মই বুজি নাপাওঁ। মোলৈকে চাচোন, ইঞ্জিনিয়াৰিং পঢ়াৰ বাবে মই আজি বিদেশত চাকৰি পালোঁ। এমাহৰ পিছত আমেৰিকালৈ যামগৈ। প্ৰাঞ্জলেও চাকৰি পাইছে, যদিও যোগদান নাই কৰা। কিন্তু বুৰঞ্জী অধ্যয়ন কৰা মানুহক কোনে আৰু কিয় চাকৰি দিব, এবাৰো সি ভাবি নাচালে। ৰূপমে অহমিকা ভাৱত কোৱা কথাবোৰ শুনি প্ৰথমবাৰৰ বাবে অবিনাশ অলপ বিৰক্ত হ'ল। সেয়ে সি অলপ উষ্মাৰে সৈতে সিহঁতক উদ্দেশ্য কৰি ক'লে, তহঁতৰ দৰে কেতিয়াও মই চাকৰিৰ কাৰণে পঢ়া নাই। মোৰ মতে পঢ়াৰ উদ্দেশ্য কেৱল চাকৰি হ'ব নোৱাৰে। আমাৰ অতীতৰ কথাবোৰ জানিবলৈ মোৰ যথেষ্ট মন যায় বাবে মই বুৰঞ্জী বিষয়টো অধ্যয়নৰ বাবে বাছনি কৰি লৈছিলোঁ। সেয়ে হয়তো তহঁতে অসম বা পৃথিৱীৰ ইতিহাসৰ বিষয়ে যিবোৰ কথা নাজানো, সেইবোৰ এতিয়া মই অলপ হ'লেও জানো। প্ৰাঞ্জলে অবিনাশৰ কথা শুনি অবিনাশক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে ক'লে, তেতিয়াহ'লে অবিনাশ, তই আমাক অসমৰ বিষয়ে এনেকুৱা এটা কথা ক যিটো আমি নাজানো। ৰূপমেও প্ৰাঞ্জলৰ কথাটোত জোৰ দি অবিনাশক উদ্দেশ্য কৰি ক'লে, আমি নজনা অসমৰ ইতিহাসৰ বিষয়ে এনেকুৱা কথা এটা আমাক ক'লেই মানি ল'ম যে ইতিহাস অধ্যয়ন নকৰি আমি যথেষ্ট ভুল কৰিলোঁ। প্ৰাঞ্জল আৰু ৰূপমৰ কথা শুনি অবিনাশ এইবাৰ যথেষ্ট গহীন হৈ পৰিল। প্ৰাঞ্জল আৰু ৰূপমে যে তাক প্ৰত্যাহ্বান জনাইছে সেইটো সি ভালদৰে উপলব্ধি কৰিব পাৰিলে। অবিনাশে অলপ সময় মৌন হৈ থাকি মনৰ মাজতে কিবা চিন্তা কৰিবলৈ ধৰিলে আৰু শেষত অলপ গহীন ভাৱত এবাৰ প্ৰাঞ্জলৰ পিনে আৰু এবাৰ ৰূপমৰ পিনে দৃষ্টি নিক্ষেপ কৰি দুয়োজনকে লাহেকৈ সুধিলে, তহঁতে সোমদেওৰ বিষয়ে কিবা জাননে? প্ৰাঞ্জলে কিবা কোৱাৰ আগতে ৰূপমে মাত মাতিলে, কি বস্তু এইটো? জীৱনত প্ৰথমবাৰৰ বাবে নাম শুনিলোঁ। প্ৰাঞ্জলেও মূৰ জোকাৰি ক'লে, ময়ো শব্দটো প্ৰথমবাৰৰ বাবে শুনিলোঁ বন্ধু। এইবাৰ অবিনাশে হাঁহি এটা মাৰি ক'লে, বুৰঞ্জী পঢ়াৰ মহত্ব এতিয়া বুজিলিনে? এইবাৰ ৰূপম আৰু প্ৰাঞ্জলে অবিনাশক অনুৰোধ কৰিলে সোমদেওৰ বিষয়ে বহলাই ক'বলৈ। অবিনাশে অলপ ভাও খাই হাঁহি এটা মাৰি সিহঁতক উদ্দেশ্যি ইটিকিঙৰ সুৰত ক'লে, নকওঁ মই, বুৰঞ্জী বেয়া বুলি কৈছিলি নহয়, এতিয়া তহঁতে নিজেই বুৰঞ্জী পঢ়ি ল, তেতিয়া নিজেই গম পাবি সোমদেও কি। ৰূপম আৰু প্ৰাঞ্জলে নিজৰ কৌতূহল দমন কৰিব নোৱাৰি অবিনাশক অনুনয় বিনয় কৰি ক'লে,
বন্ধু ক না, অনুৰোধ কৰিছোঁ, আজিৰ পৰা কেতিয়াও আৰু তোক ঠাট্টা নকৰোঁ, আমাৰ শপত ক না। দুয়োজন বন্ধু নেৰানেপেৰা অনুৰোধক প্ৰত্যাখ্যান কৰিব নোৱাৰি অবিনাশে দুয়োকে এটা প্ৰশ্ন কৰিলে, তহঁতে কি ভাব? স্বৰ্গদেউ চুকাফা হঠাৎ অসমলৈ আহিল আৰু ইখনৰ পিছত সিখন ৰাজ্যক নিজৰ অধীনলৈ কোনো বিশেষ যুদ্ধ বিগ্ৰহ নকৰাকৈ জানিবলৈ ইমান সহজতে কেনেদৰে সক্ষম হ'ল? অবিনাশৰ প্ৰশ্নটো শুনি প্ৰাঞ্জল আৰু ৰূপম অলপ সময় মনে মনে থাকিলে। ইতিহাসৰ বিশেষ জ্ঞান তেওঁলোকৰ নাছিল, যদিও সহজ অৰ্থত তেওঁলোকে এইখিনি কথা জানিছিল যে চুকাফাই ভাতৃত্ব আৰু মৰমৰ বান্ধোনেৰে লাহে লাহে সকলোৰে হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ বিচক্ষণ ৰাজনৈতিক পাৰদৰ্শিতাৰ ফলত এখন বৰ অসম গঢ়িবলৈ সক্ষম হৈছিল। সেয়ে বৰ বিশেষ চিন্তা নকৰি ৰূপমে হাঁহি এটা মাৰি অবিনাশৰ প্ৰশ্নৰ উত্তৰ দিলে, এইটো কথা প্ৰতিজন অসমীয়াই জানে যে স্বৰ্গদেউ চুকাফা আছিল এজন অতি বিচক্ষণ আৰু পাৰদৰ্শী ৰজা। সেয়ে তেওঁ যুদ্ধ বিগ্ৰহ নকৰাকৈ এখন বৰ অসম গঢ়িবলৈ সক্ষম হ'ল। ৰূপমৰ কথাত প্ৰাঞ্জলে হয়ভৰ দি ক'লে, ৰূপমে ঠিক কথা কৈছে। তেওঁৰ দৰে বিচক্ষণ আৰু পাৰদৰ্শী দ্বিতীয় এজন ৰজা অসমত জন্ম হোৱা নাই, আৰু মই বুজি নাপালোঁ ইয়াৰ লগত সোমদেউৰ কি সম্পৰ্ক থাকিব পাৰে। প্ৰাঞ্জলৰ কথাত হাঁহি এটা মাৰি অবিনাশে ক'লে, সম্পৰ্ক আছে বন্ধু, বহুত ডাঙৰ সম্পৰ্ক আছে। অবিনাশে কি ক'ব বিচাৰিছে সেইটো বুজিব নোৱাৰি প্ৰাঞ্জল আৰু ৰূপমে উৎকণ্ঠাৰে অবিনাশলৈ চাই থাকিল। অবিনাশে দুয়োৰে উৎকণ্ঠা ভৰা চাৱনি দেখা পাই আৰু অলপো পলম নকৰি আৰম্ভ কৰিলে, সোমদেউ আৰু স্বৰ্গদেউ চুকাফাৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ হ'লে আমি বহু শতিকা পিছুৱাই যাব লাগিব। আহোম ৰজাসকলে বিশ্বাস কৰে যে তেওঁলোকৰ ব্ৰজৰ ৰজা লেংডনৰ বংশধৰ। পৃথিৱীত যেতিয়া লেংডনৰ বংশৰ কোনো ৰজা নাছিল আৰু অৰাজকতাই পৃথিৱীখন ছানি ধৰিছিল, তেতিয়া তেওঁ পৃথিৱীত নিজৰ বংশৰ ৰজা পাতিবলৈ মন কৰি বিদ্যাদেৱী জাচিংফাৰ কাষ চাপিলে। জাচিংফাই তেতিয়া লেংডনৰ সমানেই প্ৰতাপী ৰজা খেনখামৰ সৈতে এই বিষয়ত আলোচনা কৰি এটা সমাধান উলিয়াবলৈ তেওঁক পৰামৰ্শ দিলে। লেংডনে সেই মৰ্মে খেনখামৰ সৈতে আলোচনাত মিলিত হ'ল। লেংডনৰ শুভ ইচ্ছা গম পাই লেংডনৰ নাতিয়ে খুনলুক আৰু খুনলাইক পৃথিৱীৰ মোং খামলৈ অৰ্থাৎ মধ্যভোগ পঠিয়াই এই ভূখণ্ড শাসন কৰিবলৈ পৰামৰ্শ দিলে। খেনখামৰ পৰা আশা কৰা ধৰণে সঁহাৰি পোৱাৰ পিছত লেংডনে খুনলুক আৰু খুনলাইক পৃথিৱীলৈ পঠিয়াবলৈ যা যোগাৰ কৰিলে। লেংডনে খুনলুক আৰু খুনলাইক পৃথিৱীলৈ পঠিওৱাৰ আগতে নিজৰ ওচৰলৈ মাতি আনি বিভিন্ন ৰাজনৈতিক দিহা পৰামৰ্শ দিলে। লেংডনে খুনলুকৰ নাম বৰ ৰাজকুমাৰ আৰু খুনলাইৰ নাম সৰু ৰাজকুমাৰ ৰাখিলে। লগতে তেওঁলোকক এখন হেংদাং আৰু এটা ৰাজকীয় ছাতি, এজোপা আহঁত গছ, মঙল চাবলৈ এযোৰ পবিত্ৰ দেশৰ কুকুৰা আৰু মহামায়াৰ মূৰ্তি থকা এটা টেমা, এযোৰ ঢাক ঢোল দি লেংডনে ক'লে, যেতিয়ালৈকে এই হেংদাং তোমালোকৰ লগত ৰাখিবা তেতিয়ালৈকে তোমালোকক কোনেও পৰাস্ত কৰিব নোৱাৰে আৰু তোমালোকে শাসন কৰা দেশৰ সকলো মানুহ তোমালোকৰ বৈশ্যতা স্বীকাৰ কৰিব। আষাৰ মাহত যেতিয়া নৈ বিল পানীৰে উপচি পৰিব তেতিয়া মহ বলি দি আহঁত গছৰ তলত পূজা দিবা। তেতিয়া সকলো অপায় অমংগল নাশ হ'ব। কুকুৰাৰ ঠোঁট, নাড়ী ভুৰু আৰু ঠেঙৰ সহায়ত মঙল চাব পাৰিবা। যেতিয়া যুদ্ধ হ'ব তেতিয়া এই ঢাক ঢোল বজাই মোক জনাবা, তেতিয়া মই স্বৰ্গৰ পৰা সহায় কৰিম। ৰাজ্যত ৰ'দ বৰষুণ নহ'লে ঢাক ঢোল বজাই মোক জনাবা, তেতিয়া মই ৰ'দ বা বৰষুণৰ দেৱতাক পঠিয়াই তোমালোকক সহায় কৰিম। কথাখিনি কৈ একেবাৰে শেষত লেংডনে সৰু টেমাত থকা সোমদেউৰ মূৰ্তিটি পুনৰ ক'লে, এই মূৰ্তিটো সযতনে ৰাখিবা। মূৰ্তিটো মাটিত কেতিয়াও যাতে নপৰে তাৰ প্ৰতি যত্ন ৰাখিবা। ভালদৰে পূজা কৰিবা। প্ৰতি বছৰে মাঘ মাহত শুভ দিন এটা চাই স্নান কৰি পবিত্ৰ সোণোৱালী সাজ পিন্ধি মন্ত্ৰপুত পবিত্ৰ পানী লৈ সোমদেউৰ মন্দিৰৰ বেদীত আঁঠু লৈ ওলগ জনাই টেমাটো খুলি কেৱল এবাৰ সোমদেউক দৰ্শন কৰি সেই পবিত্ৰ পানীৰে সোমদেউক স্নান কৰিবা আৰু সেই পানী পান কৰিবা। ইয়াৰ পিছত পুনৰ মূৰ্তিটো টেমাৰ ভিতৰত সযতনে ভৰাই থৈ দিবা। সদায় মনত ৰাখিবা যে কেৱল ৰজাইহে মূৰ্তিটো দৰ্শন কৰিব পাৰিব। এই নিয়মবোৰ মানি চলিলে তোমালোকে পৃথিৱীত বছৰৰ পিছত বছৰ অনায়াসে ৰাজত্ব কৰিব পাৰিবা। খুনলুক আৰু খুনলাইক দেৱতা লেংডনে সকলো কথা ভালদৰে বুজাই বস্তুখিনি গতাই দি পৃথিৱীলৈ প্ৰেৰণ কৰিলে
আৰু এনেদৰে স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিল সোমদেউ। ইমানলৈকে কৈ অবিনাশে খন্তেক জিৰণি ল'লে। ইমান সময়ে অবিনাশৰ মুখত লেংডনৰ কথাবোৰ সাধু শুনাদি শুনি এখন কাল্পনিক জগততহে যেন ভ্ৰমি ফুৰিছিল প্ৰাঞ্জল আৰু ৰূপম। অবিনাশে কথাবোৰ শেষ কৰাৰ লগে লগে সিহঁত পুনৰ বাস্তৱলৈ ঘূৰি আহিল। সিহঁতে কেতিয়াও কল্পনা কৰা নাছিল যে আহোম স্বৰ্গদেউসকলৰ এনেকুৱা কিছুমান নজনা নুশুনা ইতিহাস আছে। নিজৰ অজ্ঞতাত সিহঁতে লজ্জিত অনুভৱ কৰিছিল আৰু অবিনাশৰ ইতিহাসৰ ওপৰত থকা জ্ঞানৰ গভীৰতাত দুয়ো আচৰিত হৈছিল। ইমানখিনি কথা অবিনাশে ক'লে যদিও স্বৰ্গদেউ চুকাফাৰ লগত সোমদেউৰ কি সম্পৰ্ক বা তেওঁ সোমদেউক লৈ কেনেকৈ অসমলৈ আহিলে সেই কথাখিনি জানিবলৈ দুয়োজনৰ উৎসুকতা আগতকৈ আৰু অধিক প্ৰগাঢ় হ'ল। আৰু এই উৎসুকতাক দমন কৰিব নোৱাৰি ৰূপমে অবিনাশলৈ চাই ক'লে, ইয়াৰ পিছত কি হ'ল অবিনাশ? অবিনাশে হাঁহি এটা মাৰি উত্তৰ দিলে, ইতিহাসৰ কথাবোৰ জানিবলৈ তহঁতৰ এতিয়া মন গৈছে নহয় জানো? মোৰো শৰীৰৰ পৰা জানিবলৈ মন আছিল, সেই ইতিহাস পঢ়িলোঁ। বাৰু শুন তেন্তে পিছৰখিনি। অবিনাশে পুনৰ কাহিনীটো ক'বলৈ আৰম্ভ কৰোঁতেই মাকে তিনিওজনকে ৰাতিৰ আহাৰ খাবলৈ মাতিলে। পিছে সেই মুহূৰ্তত ৰূপম আৰু প্ৰাঞ্জলৰ খোৱাতকৈ কাহিনীটো শুনাৰ প্ৰতিহে বেছি আগ্ৰহী আছিল। কিন্তু অবিনাশে খোৱাৰ পিছৰখিনি কম বুলি কোৱাত দুয়ো উপায় নাপাই ৰাতিৰ আহাৰ খাবলৈ সাজু হ'ল। অবিনাশৰ মাকে তিনিওকে আঠে বাঠে ৰাতিৰ আহাৰ খোৱালে। ৰূপম আৰু প্ৰাঞ্জলে চাকৰি পোৱাৰ কথা শুনি মাকে অবিনাশক ভাত খাই থাকোঁতে কৃত্ৰিম খং কৰিলে ইঞ্জিনিয়াৰিং বা তেনেকুৱা বিষয় নপঢ়াৰ বাবে। অবিনাশে অৱশ্যে মাকৰ কথাত বিশেষ গুৰুত্ব নিদিলে। দেউতাকৰ অবিহনে অতি কষ্টেৰে অবিনাশক ডাঙৰ কৰিছে মাকে। সেয়ে সি বুজি পোৱা হোৱাৰ পৰা মাকক কোনো কথাত আপত্তি কৰি পোৱা নাই। অবিনাশৰ দেউতাক আছিল এজন পুৰাতত্ত্ববিদ। অবিনাশৰ দেউতাক জীৱিত নে মৃত সেয়া তেওঁলোকৰ বাবে এতিয়াও এক ৰহস্য হৈ আছে, কিয়নো যোৱা 10 বছৰ ধৰি এতিয়ালৈকে তেওঁৰ বিষয়ে কোনো ধৰণৰ খবৰ তেওঁলোকে পোৱা নাই। 10 বছৰ আগতে এটা বিশেষ পুৰাতাত্ত্বিক অভিযানত নাগালেণ্ডলৈ যোৱা অবিনাশৰ দেউতাক আৰু তেওঁলোকৰ 10জনীয়া দলটো হঠাৎ এদিন ক'ৰবাত হেৰাই গৈছিল। সেইবাৰ কোনো এক বিশেষ মূৰ্তিৰ অভিযানত গৈছিল দেউতাকহঁতৰ দলটো। আগতেও বহু অভিযান সফলভাৱে সমাপ্তি কৰিছিল দেউতাকে, কিন্তু দুৰ্ভাগ্যবশতঃ অন্তিম অভিযানটো তেওঁলোকৰ বাবে অভিশপ্ত হৈ পৰিল। ইতিহাসৰ প্ৰতি ধাউতি আচলতে অবিনাশলৈ দেউতাকৰ পৰা জন্মগতভাৱে আহিছিল। দেউতাকে অবিনাশক সৰুৰে পৰা ইতিহাসৰ নজনা কথাবোৰ শিকাইছিল। গোটেই পৃথিৱীৰ বাবে অবিনাশৰ দেউতাক মৃত্যু হৈছে যদিও অবিনাশে কিন্তু মনে প্ৰাণে বিশ্বাস কৰে যে এদিন নহয় এদিন সি তাৰ দেউতাক অন্তৰ্ধান হোৱাৰ ৰহস্য আৰু দেউতাকক বিচাৰি উলিয়াব।